ভূমিহীন লোকক মাটি দিয়াৰ নামত অনিয়ম 3 বছৰে প্ৰাপ্য ভূমিৰ পৰা বঞ্চিত ভুক্তভোগী কানহাৰ নাই জিলা আয়ুক্তৰ ইটোৰ পাছত হিটো দুৰ্নীতিয়ে সানি ধৰিছে কৰিমগঞ্জ ভূমিহীন লোকসকলক মাটি দিয়াৰ নামত কৰিমগঞ্জত অব্যাহত আছে অনিয়ম কৰিমগঞ্জৰ ভংগা অঞ্চলৰ কৃষ্ণপুৰত 2021 চনত ভয়াবহ বানত বৰাক নদীৰ গৰাখহনীয়াৰ কৰাল গ্ৰহত 5টাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ সহ পানীত যা গৈছিল সকলো সম্পত্তি পৰৱৰ্তী সময়ত পৰিয়ালকেইটাক প্ৰশাসনে ভংগা বজাৰতেই অস্থায়ীভাৱে থাকিবলৈ সুবিধা কৰি দিছিল কিন্তু 3টাকৈ বছৰ পাৰ হৈ গ'ল 3 বছৰে এই সকল ভূমিহীন লোকে পোৱা নাই প্ৰাপ্য মাটি এই দৃশ্যলৈ মন কৰক নাই বিশুদ্ধ পানী নাই শৌচাগাৰ 2021 চনৰ 10 জুনত ভূমিহীন পৰিয়ালকেইটাৰ নামত মাটি আবণ্টন হৈছিল কিন্তু আজিলৈকে লাভ নকৰিলে আবণ্টিত ভূমি এনে পৰিস্থিতিত এই সকল লোকক বসুন্ধৰাৰ জৰিয়তে মাটিৰ পট্টা দিয়া হ'বনে বাংলা কৃষ্ণপুর নবরত্ন এরিয়া মানুষ যে নদী বাঙ্গনে আমরা অন্তত ওকে 30 ফুট নিচে যাওয়ার পর সাইকেল অফিসে আমরা এখানে সেট করে বইছে আর 3 বছর বিগত থাকিয়া মানে কোনো যা সাহবত আমরা কোনো কিছু পাওয়ার কোনো কিছু পাই না আমরা বিজেপির মানুষ হইয়া এত কষ্ট বুক করিয়া আমরা এই সেটগুলো থাকিয়া বাইরে করে এবার কোনো ব্যবস্থা নাই কিন্তু আজ পর্যন্ত সরকারে আমরা কোনো দিবার কোনো কিছু হয় না আমরা কীরকম আমরা এখানে থাকি হয় আমরা এইরকম আমরা চলি আসবো 2021 জুন এলার্ট বলে গেছে গিয়া কিন্তু এখন মতো কাগজ মানে জায়গাটা দেবো হয় না কেন হয় না জায়গাটা আমরা এত কষ্ট বুক করে জায়গাটা ইয়ার আমরা কোনো সাহায্য পাইতাম না মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতো জিলা আয়ুক্তই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই 3 বছৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত ঘূৰি ঘূৰি অসহায় হৈ পৰিছে 5টিকৈ পৰিয়াল কিয় কানহাৰ দিয়া নাই জিলা আয়ুক্তই পৰিয়ালকেইটাৰ এনে পৰিস্থিতিত কি ব্যৱস্থা ল'ব বিভাগীয় কৰ্তৃপক্ষই এয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট হাজিবুল আলমৰ সৈতে কৰিমগঞ্জৰ পৰা ৰাহুল পাল ৰিপৰ্ট ভিজিট